অৱশেষত ভাল খবৰটো আহিল টিংখাঙৰ হিৰেণ কোচৰ বাসগৃহলৈ উদ্ধাৰ হ'ল অপহৃত হিৰেণ কোচ অৰুণাচলৰ লংডিঙত উগ্ৰপন্থীয়ে অপহৰণ কৰা 2 অপহৃতক উদ্ধাৰ অৰুণাচল প্ৰদেশৰ লংডিং জিলাৰ পুমাওৰ পৰা সন্দেহজনক NSCNে অপহৰণ কৰা টিংখাঙৰ হিৰেণ কোচ আৰু বিহাৰৰ ৰামাচিছ মাহাতুক অৰুণাচল আৰু ম্যানমাৰৰ সীমান্তৰ অতি দুৰ্গম এলেকাত উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে 31 জানুৱাৰীত সংঘটিত হৈছিল উক্ত অপহৰণ কাণ্ড অৰুণাচল প্ৰদেশৰ লংডিং জিলাৰ পুমাওৰ পৰা সন্দেহজনক NSCNে অপহৰণ কৰি নিছিল 3জন শ্ৰমিক ক্ৰমে লংডিঙৰ বানফুৱা ৱাংপান অসমৰ টিংখাঙৰ হিৰেণ কোচ আৰু বিহাৰৰ ৰামাচিছ মাহাতুক ইয়াৰে লংডিঙৰ বানফুৱা ৱাংপানক 1 ফেব্ৰুৱাৰীত উগ্ৰপন্থী সংগঠনটোৱে স্থানীয় হোৱা বাবে মুকলি কৰি দিছিল দুয়োজন লংডিং আৰক্ষীৰ জিম্মাত থকা বুলি এক সূত্ৰৰ জৰিয়তে জানিব পৰা গৈছে ৰিলিজ দিছে না খবৰ পাইছে বহুত মনদে মানে খুশি পাইছে আৰু শান্তি লাগিছে মনদে আৰু মই বহুত মানে ধন্যবাদ দি আছে কোনে কোনে মানে সহায় কৰি দিছিলে মোলা মতাগি ৰেহা কৰোতে মই বহুত হেতেকি মই থ্যাংক ইউ ভেৰি মাছ kana জানাই দি আছে কথা পতা হৈছে নাই তাৰ মানুহজনৰ লগত আপুনি কথা পাতিছিলে অলপ আগেৰে কথা পাতিছিলে কি কৈছে ঘৰ কিতিয়া পাম বুলি কৈছে ঘৰ পাম কালে পুখলে নলে এনা পাম গৈছে বাৰ কিবা কিবি তাতিবি আলোচনা কৰি আছে অলপ এতিয়া তেওঁৰ স্বাস্থ্য ভালে আছে স্বাস্থ্য সব ভালে আছে একো প্ৰবলেম নাই পুলিচৰ জিম্মাত আছে এতিয়া পুলিচৰ আমি আজি 13 দিন অন্তত আজি অপহৃত হিৰেণ কোচ আজি উদ্ধাৰ হোৱাৰ খবৰটো পাই সকলোৱে আনন্দিত অনুভৱ কৰিছোঁ আজি সুদীৰ্ঘ 12টা দিন এই অঞ্চলৰ স্থানীয় ৰাইজে খুব দুখ প্ৰকাশ কৰি আজি 12টা দিন অতিবাহিত কৰিলে আজি 12টা দিনৰ অন্তত হিৰেণ কোচক আজি অপহৃত কবলৰ পৰা মুক্ত হোৱাৰ কথা শুনি সকলো ৰাইজে আনন্দিত হোৱাৰ লগতে আৰু ময়ো আজি সুখী হৈছোঁ এই ব্যৱস্থাটোৰ ওপৰত আৰু যাতে ভৱিষ্যতৰ দিনত যাতে এনেকুৱা অপহৃত ব্যক্তি যাতে অপহৰণ হোৱাৰ পিছত ঘৰৰ পৰিয়াল যাতে দুখ প্ৰকাশ কৰি থাকিবলগীয়া নহয় তাৰ বাবে আমি সংগঠন যিটো সংগঠনে ইতিমধ্যে অপহৃত হৈছিলে তেওঁলোককো আমি আজি হেৰিয়াৰ পৰা আহ্বান জনাইছোঁ যাতে নিৰীহৰ ব্যক্তিক যাতে ভৱিষ্যতৰ দিনত এনেকুৱা এটা হাৰাশাস্তি নকৰে তাৰ প্ৰতি আমি আহ্বান জনাইছোঁ আমি সংগঠনটোৰ প্ৰতি আমি এই খবৰটো পাই অতিকে আনন্দিত হৈছোঁ যোৱা 31 তাৰিখৰ দিনাখনেই আমাৰ 2 নং কেচিগুৰি হিৰেণ কোচ অপহৃত হৈ আছিলে আমি অৰুণাচলৰ কোনো নগা দুৰ্বৃত্তই তেখেতক অপহৰণ কৰিছিলে আমি যোৱাকালি টেলিফোন যোগে এটি খবৰ লাভ কৰি সকলো আমি পৰিয়ালৰ লগতে আমি স্থানীয় ৰাইজসকল আনন্দিত হৈ পৰিছোঁ ইতিমধ্যে হিৰেণ কোচৰ লগতো আমাৰ টেলিফোনিক বাৰ্তালাপ হৈছে তেখেতক উগ্ৰপন্থী সংগঠনে যোৱাকালি এৰিছে বুলি তেখেতে আমাক অৱগত কৰিছে তেখেত ইতিমধ্যে অৰুণাচলী পুলিচৰ জিম্মাত আছে তেখেতে কোৱা অনুসৰি ইতিমধ্যে তেখেতৰ মেডিকেল ইতিমধ্যে সমাপন হৈছে আৰু যাৱতীয় কাম কাজ সমাপন হোৱাৰ পাছত তেখেতে স্বগৃহলৈ আহিব পাৰিব বুলি তেখেতে আমাক ইতিমধ্যে জনাইছে কিমান সময়ৰ ভিতৰত ঘৰটো উপস্থিত হোৱাৰ সম্ভাৱনা আছে যতটো সম্ভৱ তেখেতৰ আজি গোটেই দিনটোৱে তেখেতক লাগিব কাৰণ প্ৰশাসনিক যিখিনি কাম কাজ আছে এইখিনি কৰি শেষ কৰোঁতে নিশ্চয়কৈ যথেষ্টখিনি সময় প্ৰয়োজন হয় আৰু এইখিনি হোৱাৰ পাছতে আমি তেখেতক আমাৰ স্বগৃহত লগ পাম আমাৰ স্থানীয় ৰাইজে তেখেতক লগ পাবৰ কাৰণে পৰিয়ালৰ লগতে স্থানীয় ৰাইজে ৰৈ আছে
যেহেতু আপুনি তাৰ লগত পোনপটীয়াকৈ কথা পাতিছে ক'ৰ পৰা কেনেধৰণে উদ্ধাৰ হৈছে বুলি তেখেতেও আচলতে প্ৰকৃততে কোন জেগালৈকে তেওঁক লৈ গৈছিলে এই কথাটো তেখেতেও ক'ব নোৱাৰে কিন্তু তেখেতে অনুমান কৰিছে যে তেখেতক বৰ্মাৰ বৰ্ডাৰ কোনোবা ওচৰলৈকে তেখেতক লৈ গৈছিলে বুলি তেখেতে আমাক জানিবলৈ দিছে এতিয়া আৰক্ষীয়ে গৈ মানে তাৰ মিলিটাৰী ফ'ৰ্চে উদ্ধাৰ কৰিছেগৈ নে উগ্ৰ সংগঠনটোৱে নিজেই এৰি দিছে তেখেতক প্ৰথম পৰ্যায়ত কেনেধৰণে আহিছে তেখেতে এই কথাটো আমি ক'ব নোৱাৰিম কিন্তু পাছৰ পৰ্যায়ত তেখেতক অৰুণাচলী পুলিচ আৰু তাৰ আৰ্মিয়ে তেখেতক পাইছে বুলি তেখেতে আমাক জানিবলৈ দিছে তেখেত বৰ্তমান সময়ত সুস্থ অৱস্থাতে আছে বুলি আমাক জনাইছে আমি সকলোৱে তেখেতক